নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত এটা সুন্দৰ যোগৰ বিষয়ে ক'ম, যিটো যোগ অতি ইম্পৰ্টেণ্ট কিছুমানৰ কাৰণে জনাটো দৰকাৰ। কাৰণ এই যোগটোৰ লগত সম্পৰ্কিত হৈছে আমাৰ শনি গ্ৰহ, অৰ্থাৎ শনি গ্ৰহই সৃষ্টি কৰা, কুণ্ডলীত শনি গ্ৰহই সৃষ্টি কৰা এটা খুব গুৰুত্বপূৰ্ণ যোগ, যিটো যোগৰ নাম হ'ল স্ব যোগ। আমাৰ কুণ্ডলীত 5টা গ্ৰহই আমাৰ 5টা যোগ সৃষ্টি কৰে। সেই যোগকেইটাক কোৱা হয় পঞ্চ মহাপুৰুষ যোগ। গতিকে আমি কেতিয়াবা আপোনালোকে শুনিব যে কোনোবাই কৈছে আপোনালোকক যে আপোনাৰ কুণ্ডলীত পঞ্চ মহাপুৰুষ যোগ আছে, বা আপুনি পঢ়ি চালেও গম পাব, লিখি দিয়ে যদি সেনেকুৱা যিবিলাক মানে মানুহ এইবিলাক অভিজ্ঞ লিখিয়ে দিয়ে, কুণ্ডলীত লেখাই থাকিব আপোনাৰ যে আপোনাৰ কুণ্ডলীত পঞ্চ মহাপুৰুষ যোগ আছে। এই পঞ্চ মহাপুৰুষ যোগ বুঢ়াৰ লগে লগে কোনে কৰিছে সেইটো জনা দৰকাৰ। কাৰণ ইয়াত আপোনাৰ মুখ্যতঃ 5টা গ্ৰহই কৰে। সেই 5টা গ্ৰহ হ'ল আপোনাৰ প্ৰথমটো কথা হ'ল কি ৰোচক যোগ। ৰোচক যোগ সৃষ্টি কৰে মংগল, মংগল গ্ৰহই কৰে। নেক্সট কৰে ভদ্ৰ যোগ এটা সৃষ্টি কৰে, সেইটো কৰে বুধ গ্ৰহই সৃষ্টি কৰা। আৰু নেক্সটটো হ'ল আপোনাৰ হংস যোগ। হংস যোগটো হ'ল বৃহস্পতিৰ জৰিয়তে সৃষ্টি হোৱা যোগ। সেইদৰে মালব্য যোগ অতি আমি কওঁ খুব ভাল যোগ মালব্য যোগটো, শুক্ৰ। গতিকে সেই মালব্য যোগ শুক্ৰৰ দ্বাৰা সৃষ্টি হয়। আৰু নেক্সট আজি যিটো আলোচ্য বিষয় হ'ল এইটো হ'ল স্ব যোগ। আপোনালোকে নিশ্চয় গম পাইছে, মই লিখি দিছোঁ স্ব যোগ। এই স্ব যোগ পঞ্চ মহাপুৰুষ যোগ বুলি কোৱা হয়। তাৰমানে এটা কৰে। এনে আমি কওঁ যে স্ব যোগ আপোনাৰ কুণ্ডলীত পঞ্চ মহাপুৰুষ যোগ আছে, তাৰমানে তাৰে এটা আছে আৰু সুনিশ্চিতটো আছে। ঠিক কথা, এইটো হ'ল কি কৈছোঁ। মুখ্য কথা হ'ল কি, এই যেতিয়া শনি গ্ৰহৰ দ্বাৰা সৃষ্টি হ'ব এই যোগটো, আটাইতকৈ বাকী বেলেগ ক্ষেত্ৰত বাকী বেলেগ বেলেগ হয়। আপোনাৰ ভদ্ৰ যোগে হওক, ৰোচকৰ হওক বা হংস যোগ, এইবিলাকৰ বেলেগ কথা হয়। শনিৰ সৃষ্টি এই স্ব যোগটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় হ'ল কি, এই যোগ যাৰ থাকে, মনত ৰাখিব, এই যোগ যাৰ থাকে সেই জাতক এটলিষ্ট 30 বছৰলৈকে এনেকুৱা এটা অৱস্থা থাকে, যিটো অৱস্থা দেখিলে দুখ লাগিব আপোনাৰ। এনেকুৱা অৱস্থাত থাকে, সৃষ্টি কৰে। সেইকাৰণে এই স্ব যোগটো কুণ্ডলীৰ অতি শুভ যোগ, আনফালে অতি দুৰ্ভাগ্য যোগ বুলিও ক'ব পাৰি। এইকাৰণে ক'ব পাৰি, প্ৰথম অৱস্থাত ই মানুহক মানে এনে এটা অৱস্থাত মানে পেলাই থৈ দিয়ে, সেই জাতক বা জাতিকাৰ জীৱন খুব দুখৰ হয়, অতি কষ্টৰ হয়। এই জাতক হ'ল জাতিকা হওক বিশেষকৈ, কাৰণ এই যোগটোৰ বিশেষকৈ কেতিয়া হয় সেইটো হ'ল আপোনাৰ আমাৰ যিখন চাৰ্কুল, এই চাৰ্কুলৰ আপোনাৰ এইকেইটা ঘৰত থাকিব লাগিব, 1, 4, 7, 10। তাৰমানে আপোনাৰ 1 নম্বৰ লগ্নত থাকিব লাগিব, হয়তো 4ৰ্থ স্থানত, নহয় 7মত, নহয় 10মত। এই 4টা ঘৰত যেতিয়া শনি থাকিব চাব, এইকেইটা এই ঘৰত থাকে, লগ্ন সাপেক্ষে এইকেইটাত থাকিব লাগিব, হয় 1 নম্বৰ ঘৰত, নহয় 4 নম্বৰ ঘৰত, নহয় 7 নম্বৰ ঘৰত, নহয় 10 নম্বৰ ঘৰ, লগ্ন সাপেক্ষে। কিন্তু সেই স্থানকেইটাৰ কথা আছে। সেই স্থানকেইটা কোনকেইটা স্থান হ'ব লাগিব, আপোনাৰ এই স্থানকেইটা য'ত শনি থাকে, শনিৰ স্বক্ষেত্ৰী কুম্ভ ৰাশি। আপোনালোকক কৈছোঁ শনিৰ স্বক্ষেত্ৰী চাব, যেতিয়া এই স্বক্ষেত্ৰী কুম্ভ ৰাশি হয় মকৰ ৰাশিত থাকিব লাগিব, নহয় আপোনাৰ তুলা ৰাশিত উচ্চ হয়। এনেই আপোনাৰ লগ্নৰ পৰা 1, 4 বা 7 বছৰ থাকিলে নহ'ব। সেই লগ্ন সাপেক্ষে হ'ব লাগিব ক'ত, হয় আপোনাৰ তুলা ৰাশিত থাকিব লাগিব তুংগী অৱস্থাত, নহয় আপোনাৰ নিজস্ব ক্ষেত্ৰী অৰ্থাৎ মকৰত, নহয় আপোনাৰ কুম্ভত।
এই তিনিটা স্থান হ'ব লাগিব এইকেইটা স্থান কি হ'ব লাগিব হয়তো আপোনাৰ লগ্ন 1 নম্বৰ নহয় 4 নম্বৰ নহয় 7 নম্বৰ নহয় 10 নম্বৰ মুখ্য কথা এইটো হ'ল এইকেইটা যদি থাকে লগ্ন সাপেক্ষে বা লগ্নত তেতিয়াহ'লে আপোনাৰ এই ইয়াত থাকিলে আপোনাৰ লগ্ন সাপেক্ষে আৰু সেই ঘৰ যদি আপোনাৰ মই কৈছোঁ যে 1 4 7 10 ভিতৰত পৰি যায় তেতিয়াহ'লে সেইটো স্বচ্ছ যোগ হয় আৰু সেইটো হ'ল পঞ্চ মহাপুৰুষৰ এটা যোগ আমাৰ কুণ্ডলীত আমি যেতিয়া কওঁ যে আপোনাৰ পঞ্চ মহাপুৰুষ যোগ আছে সন্নিসৃষ্ট স্বচ্ছ যোগ এনেই নহয় কিন্তু থাকিব লাগিব এতে তোলা হয় মকৰ নহয় কুম্ভ আৰু হ'ব লাগিব সেই প্লেচটো আপোনাৰ 1 4 7 10 মই এটা দেখুৱাই দিছোঁ চাব লগ্ন সাপেক্ষে এইটো আপোনাৰ কৰ্কট লগ্ন সপ্তমত যদি ইয়াত যদি শনি আপোনাৰ কুণ্ডলীত শনি আছে তেনেহ'লে আপোনাৰ সপ্তম স্থানত 7 নম্বৰ স্থানত কৰ্কট লগ্ন সাপেক্ষে নিজা চাকিত আছে 7 নম্বৰ আছে তেতিয়াহ'লে ইয়াত আপোনাৰ এইটো স্বচ্ছ যোগ সৃষ্টি হ'ব পঞ্চমমূলক যোগ অথবা ইয়াত নাথাকি যদি ইয়াত থাকিল ধৰ এই 10 1 2 3 4 নম্বৰ ঘৰ থাকিল এইটো আপোনাৰ তুলা ৰাখি কৰ্কট লগ্ন সাপেক্ষে এইটো 4 নম্বৰ ঘৰ ইয়াত থাকিল টুংগি হৈ থাকে যদি ইয়াত এইটো আপোনাৰ সেনেকুৱা ক'ব গৈছে তাৰমানে হ'ল কি যে এই এটা বিশেষকৈ নাইবা ইয়াত যদি হ'ল লগ্ন তেনেহ'লে আপোনাৰ কুম্ভত যদি থাকি যায় সপ্তম হ'ব তেতিয়া আপোনাৰ এইটো স্বচ্ছ যোগত পৰি যাব আপোনালোকক ক'লোঁ যদি কাৰোবাৰ কুণ্ডলীত যদি এনেকৈ যদি আপোনাৰ তুলা বা মকৰ বা কুম্ভত যদি শনি আছে তেনেহ'লে আপোনালোকে অকণমান চাই ল'ব যে আপোনাৰ কুণ্ডলীত স্বচ্ছ যোগ হয়তো সৃষ্টি হৈ আছে বহুতে নাজানে কৈ থৈ দিলোঁ কিন্তু মুখ্য কথা আৰু কেইটামান ৰাশি বা লগ্ন নহয় সেইকেইটা হ'ল মিথুন কন্যা ধনু আৰু মীন এইটো আপোনালোকে চাব পাৰে সেইকেইটা সৃষ্টি নহয় তাৰমানে যেতিয়াই চাব যায় তেতিয়া আপোনাৰ নপৰিব কাৰণ ইয়াৰ দ্বাৰা যদি এইটো মিথুন নহয় এইটো যদি মিথুন লগ্ন হয় লগ্ন সাপেক্ষে আপোনাৰ সপ্তমপতি কি কৰিব ইয়াত ধনু পৰিব সপ্তম এইটো অষ্টম স্থান হ'ব আৰু ইয়াত যদি আপোনাৰ ইয়াৰ ধৰি চতুৰ্থ ইয়াত পৰিব তাৰমানে ইয়াত নাহিলে শনি নাহিলে ঠিক এনেকুৱা তাৰমানে সেইকাৰণে কৈছে যে মিথুন কন্যা ধনু বা মীন লগ্নত কিন্তু ই সৃষ্টি নকৰে তাৰ বাহিৰে এই মিথুন কন্যা লগ্ন আৰু ধনু আৰু মীন লগ্নৰ বাহিৰে বাকী পেটা লগ্ন সাপেক্ষে এই স্বচ্ছ যোগটো সৃষ্টি হয় আপোনালোকক ক'লোঁ এতিয়া মুখ্য কথা হ'ল কি এই স্বচ্ছ যোগৰ যেতিয়া সৃষ্টি হয় এই বিষয়ে কি কোৱা আছে তো আপোনালোকক কিছু কথা আভাস দিছোঁ তেতিয়াহ'লে আপোনালোকে গম পাব যে জন্মকুণ্ডলীত যদি এই যোগ থাকে চাব এইটো বৰ মানে খুব অলপ গুৰুত্বপূৰ্ণ কথাখিনি মই কোৱা কথাখিনি অকণমান মাইণ্ডলি গুচি যাব তেতিয়া বুজি পাব যদি কাৰোবাৰ যদি জন্মকুণ্ডলীত এই স্বচ্ছ যোগ থাকে নিৰাশাবাদী শনিয়ে জাতকক মানসিক গভীৰ চিন্তাত ৰাখে মানসিকভাৱে গভীৰ চিন্তাত ৰাখে প্ৰথম অৱস্থাত এই যি ক'লোঁ প্ৰথম অৱস্থাত তাৰমানে প্ৰথম অৱস্থাত কিন্তু আপোনাক ফল একো নিদিয়ে খুব কষ্ট মানসিক কষ্ট মই কৈছোঁ শনি যিখিনি একদম চেপি মানে কৰা মানে মানুহক মানে নিষেধ কৰিব খোজে মানুহ নামাৰে শনি মানুহ একদম অৱস্থাত কাহিল কৰি দিব এইটো নিয়ম এইবিলাক মানুহ ভোগ কৰিব লগা হ'ব বাকীকেইটাত নালাগে যিকেইটা আপোনাক মই ক'লোঁ ভদ্ৰ যোগ হওক হংস মালব্য বা ৰোচক যোগ এইকেইটাত সিমান এটা প্ৰব্লেম নাই মুখ্যতঃ এই স্বচ্ছ যোগত প্ৰব্লেম সেইকাৰণে কৈছোঁ যে শনি সৃষ্টি কৰা এইটো আপোনাৰ অত্যন্ত এটা শুভ যোগ আৰু জীৱনৰ কিন্তু একচুৱেলি ক'ব লাগিলে ই প্ৰথম অৱস্থাত কিন্তু অত্যন্ত অশুভ যোগ হৈ থাকে মানুহ জাতকৰ কাৰণে এনে শুভ কেতিয়া শুভ 30ৰ পিছত তাৰমানে 30 বছৰলৈ আপোনাক কিন্তু মানে নাজল নাথল বুলি যিটো শব্দ আমাৰ পোৱা যায় তাৰমানে এনেকুৱা অৱস্থা আহে জাতকৰ বা জাতিকা যে ছাৰ আমি কিয় জীয়াই আছোঁ মোৰ নিচিনা মানুহ মোৰ নিচিনা কিয় জীয়াই আছোঁ কিন্তু এটা কথা হ'ল কি গতিকে এই যোগ কষ্ট ভোগ কৰিবই লাগিব প্ৰথম অৱস্থাত গতিকে কোৱা আছে আৰু লাহে লাহে কিন্তু এটা সময়ত কিন্তু যেতিয়া আপোনাৰ 30 বছৰ পাৰ হৈ যাব 30ৰ পিছৰ পৰা সাধাৰণতে এই জগত মানুহৰ এটা বিশেষ উন্নতি দেখা যায় কথা হ'ল সেইখিনিয়ে
কিন্তু কথা হ'ল কি এই যোগৰ জাতক বা জাতিকাৰ যিমানে দুখ কষ্ট নহওক কিয় সেই জাতক জাতিকাৰ এটা কথা হ'ল যিমান যেতিয়া আপুনি গম পাব যি জাতক বা জাতিকা অত্যন্ত কষ্ট ভোগ কৰি বাৰ বাৰ হাৰি খোজে কিন্তু তথাপিতো কাৰোবাৰ লগত কথা ক'লে কিন্তু সি গোটেই দুখ কষ্ট এখন হজম কৰি হাঁহি পেলাই কথা ক'ব পাৰে এইটো সাংঘাতিক কথা তেতিয়াই গম পোৱা যায় স্বচ্ছযোগত কাৰণ সি এটাই ভাবে যে একদিন মোৰ ভাল দিন আহিব ইমান কষ্ট খাইছোঁ এতিয়া সৰুতে গতিকে সেইকাৰণে ই এনেকুৱা অৱস্থাত হয় যে মনত ভাবি থাকে যে একদিনটো দেখা যাব খাইছোঁ চাওঁতেছোঁ কিমান কষ্ট খাম ভাগ্য মোক ইমানখিনি বেয়া দিছে একচুৱেলি ভাগ্য দিয়া বুলি সঁচা কথা কষ্টই দিয়ে এই যোগত দিয়ে এই স্বচ্ছযোগ পঞ্চ মহাপুৰুষ যোগ এইটোৱে জাতকক মানে প্ৰথম অৱস্থাত জীৱনত খুলি খুলি খায় কিন্তু কথা হ'ল কি যেতিয়া সময় আহি যাব মই ক'লোঁ যে 30 বছৰৰ পিছত লাহে লাহে আৰু শেষৰ ফালেতো কথাই নাই এই যে সঁচাকৈ দুখ কষ্ট আপোনাৰ এদিন নোহোৱা হৈ যায় আৰু এদিন সঁচাকৈ সন্মানীয় ব্যক্তিত পৰিণত হয় এইবিলাক জাতক জাতিকা যিবিলাকে আপোনাক মানে মানুহ বুলি গণ্য কৰা নাছিল আপোনাৰ যেতিয়া 25-30 বছৰ লাগি বা 18 বছৰত বা সেনেকুৱা কষ্ট দেখি আপোনাক কিবা দিব লাগিব বুলিও মানে মাথা খান নিদিয়ে ঠিক এইটো কণ্ডিশ্যন হৈ যায় তাৰমানে আটাইতকৈ যন্ত্ৰণা আমাৰ সুযোগ হৈ থাকে 30ৰ আগমুহূৰ্তত 30ৰ পিছত আৰম্ভ হৈ যায় খেলা লাহে লাহে বহুত ওপৰত গুচি যাব গতিকে এই জাতক কি হৈ যায় এটা সময়ত বিৰাট হয় কি সন্মানীয় ব্যক্তিত পৰিণত হয় স্বচ্ছযোগৰ জাতক জাতিকা সেইকাৰণে সেইখন অদম্য সাহসী হয় জীৱনত যিমান যন্ত্ৰণা ভোগ কৰি থাকিল কম বয়সতে না গতিকে জেদি হয় তাৰ ফলত সি সাহসী হয় আৰু ডাটা হয় যে মোক ভাল হোৱাৰ লগে লগে মঠ মন্দিৰ বা কিবা দান দিয়াতো কিন্তু সেইবিলাক মানুহ মানে প্ৰথম অৱস্থাত একো নাছিলতো গতিকে সি দি পেলাই মানুহক দেখুৱাবও খোজে আহি যায় ধংটো আৰু মানে সেইকাৰণে ডাটা ভাল ডাটা তাৰমানে আনৰ তুলনাত কিন্তু বেছি দিব পাৰে ভাল পৰামৰ্শদাতা হয় সমাজত এখন সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হয় এই স্বচ্ছযোগৰ জাতক জাতিকাসকল আনকি স্বচ্ছযোগৰ জাতক জাতিকাসকল ৰাজনীতিক সফলতা লাভ কৰে ৰাজনীতিকো লৈ যাব পাৰে আপুনি চাব স্বচ্ছযোগৰ জাতক জাতিকা সেইসকল ৰাজনীতিতো লৈ যাব পাৰে গতিকে জীৱনৰ আৰু আনফালে প্ৰথম অৱস্থাত যিমানে কষ্ট ভোগ কৰিলে লগা হয় এই শনি যদি তুংগী হৈ থাকে চাবতে কথা এটা আছে কষ্টটো খাব যদি শনি যদি তুংগী হৈ থাকে তুংগী মানে ক'ত ইয়াত লগ্ন সাপেক্ষে ই যদি আপোনাৰ ইয়াত যদি থাকে ধৰক ইয়াত নকৰ লগ্ন হ'ল শনি ইয়াত থাকিল তুংগী হ'ল 10 নম্বৰ ঘৰ মইতো এইটোৱে কৈছোঁ ইয়াত হ'ল মানে এইটো মানে কৰ্কট ৰাশি ইয়াত চতুৰ্থ স্থানত থাকিল শনি তুংগী হ'ল এই জাতক জাতিকাসকলৰ কোৱা আছে যে এই জাতকসকলে খুব ভাল আপোনাৰ কৰ্ম रोजगार কৰিব পৰা হয় মুখ্য কথা এই লগ্ন সাপেক্ষে যদি এই দশম ঘৰ কোনটো ইয়াত আপোনাৰ চাওক ইয়াত হয় ইয়াত যদি দশম স্থান হয় কৰ্মস্থান শনি ইয়াৰ পৰা পূৰ্ণ দৃষ্টি দি আছে তুংগী হৈ পেলাই গতিকে সেই জাতকৰ কৰ্ম रोजगार ভাল হ'বই আনকি সেই জাতক ভাল ব্যৱসায় ভাল চাকৰিটো বছৰ কথা ভাল ব্যৱসায় কৰে ভাল ব্যৱসায়ো হ'ব আৰু দেখাও যায় ব্যৱসায়ৰ লগত জড়িত হৈ যাব পাৰে কাৰণ কিছুমানৰ পঢ়া শুনাটোত মানে বাধা আহি পৰে তাৰ ফলত ভাল ব্যৱসায় পৰিণত হৈ যায় অভিজ্ঞতাৰ ফালৰ পৰা তাৰ লগত ৰাজনীতি বয়সৰ লগে লগে ৰাজনীতি আহি যায় কিন্তু এইটো এটা কথা ৰাজনীতিত কিন্তু জড়িত হৈ যাব পাৰে এই স্বচ্ছযোগৰ মানুহ গতিকে এটা কথা আছে যিসকল জাতকে এই স্বচ্ছযোগত জন্মগ্ৰহণ কৰিছে সেইগিলা জাতক জাতিকা ডাল দৰিদ্ৰৰ ঘৰত জন্মিলেও একদিন হ'লেও সমাজত সুপ্ৰতিষ্ঠিত হ'বই গতিকে যিসকল জাতক জাতিকাৰ এই বিশেষকৈ এই তিনিটা ঘৰত যদি শনি আছে আপোনালোকে অকণমান চাই ল'ব বিশেষকৈ এইটো ঘৰত এই তিনিটা ঘৰত যদি শনি বহি আছে তেনেহ'লে আপোনালোকে লগ্ন হিচাপত চাই ল'ব সি 1 নম্বৰ ঘৰ আছে না 4 বা 7 বা 10ৰ ভিতৰত আছে যদি ইয়াত আছে তেনেহ'লে আপুনি যদি কষ্ট খাই আছে তথাপিও আপুনি সহ্য কৰি যাওক
মুঠতে এটা সময় আহিব, এই সময়ে আপোনাক যিমান কষ্ট দিছে একদিন সেই সময় আপোনাক গোটেই উভতাই দিব। অৰ্থাৎ আৰু কি ক'ব গৈছোঁ যে আপুনি যিমান কষ্ট খাইছে তাত সেই কষ্টৰ কথাটো আপুনি উপলব্ধি কৰিবই নোৱাৰিব এদিন জীৱন শেষৰ ফালে, যে মই যে ইমান কষ্ট খাইছিলোঁ। আপোনাক ৰিণিকি বাজি থাকিব যে মই একদিন ফুটপাথত মানে হাত পাতিব লগা হৈছিল, কিন্তু আজি মই মাঠ মন্দিৰত মই এই মুহূৰ্ততে সকলোৱে ডনেশ্যন খুজিব আহে। কথা সেইখিনিতে শুনি সেই দাতাত পৰিণত কৰি পেলাই প্ৰথম দুখ কষ্ট যথেষ্ট দিয়ে। সেইকাৰণে স্বচযোগ পঞ্চ মহাপুৰুষ যোগৰ আটাইতকৈ শুভযোগ। মন্ত্ৰী বিধায়ক পাতিব পাৰে আপোনাক এই স্বচযোগে। কিন্তু আনফালে প্ৰথম অৱস্থাত আপোনাৰ দাল দৰিদ্ৰ, য'ত আপোনাৰ মুঠি অন্যৰ কাৰণে আপুনি হাহাকাৰ কৰিব লগা হ'ব পাৰে প্ৰথম অৱস্থাত। তাৰমানে আপুনি বিশেষকৈ 30 বছৰ আগৰখিনি কথা কৈছোঁ মই। 30ৰ পিছত আৰু চেঞ্জিং হৈ যায়। 30ৰ পৰা 30লৈকে মোটামুটি আপোনাৰ তাৰ আগলৈকে বহুতে বহুত কয়। আপোনাৰ সিফালে কুণ্ডলী যিমান ভাল যোগ থাকক কোনোৱে একো সহায় কৰি দিব নোৱাৰে। স্বচযোগ থাকে মই কৈ দিছোঁ আপোনাৰ কুণ্ডলীত আপোনাৰ অমুক যোগ আছে, বোধহয় অমুকত তমুক যোগ আছে, উঠাই নিব নোৱাৰা হৈ যায়। কিন্তু শুনি নিজে দিব, সকলোকে কণ্ট্ৰল কৰি দিয়ে, তাৰ কথা মই দিম, তুমি কাকো দিব নিদিয়ে। সেইকাৰণে সমস্যাত পৰি যায়, বহুত সমস্যা হয়। কিন্তু কথা হ'ল কি সেই জাতকবিলাক সাহসী হয়, কষ্ট বুলি নহবা হৈ যায়। হাঁহিমুখে যিমানে কষ্ট নহয় কিয় হাঁহিমুখে হজম কৰিব পৰা সেই শক্তিটো নিজে নিজে তৈয়াৰ কৰি লয়, মানসিকভাৱে প্ৰস্তুত কৰি লয়। এটাই মনত ৰাখে যে এদিন মোৰ ভাল দিন আহিব। আজিলৈ এৰিলোঁ। আপোনালোকে নিশ্চয় শনিৰ দ্বাৰা সৃষ্টি হোৱা বা শনিৰ সৃষ্ট স্বচযোগৰ কথা গম পালে। সেইকাৰণে কোৱা হয় পঞ্চ মহাপুৰুষ যোগ, স্বচযোগ আন এটা পঞ্চ মহাপুৰুষ যোগ। মহাপুৰুষ মানে কি? মহাপুৰুষবিলাক সকলোৱে নাম ল'ব লাগে, সন্মান কৰিব লগা হয়। মহাপুৰুষ এনাই নকয়তো, খুব কিমান গুণ থাকিব লাগিব মানুহৰ এতিয়া মহাপুৰুষ। এই জ্যোতিষশাস্ত্ৰত সেইটোকে এটা আৰু নাম দি থৈছে যে মানে পঞ্চ মহাপুৰুষ। তাৰমানে 5টা গ্ৰহৰ দ্বাৰা সৃষ্টি কৰা 5টা অত্যন্ত শুভযোগ। ইয়াৰ যিকোনো এটা থাকিলে আপোনাৰ কাৰণে জীৱনত আপোনাৰ সফলতা আহে। এৰিছোঁ। সকলোৰে মংগল হওক।